লোকসেৱা আয়োগৰ অধ্যক্ষ আৰু মেম্বাৰসকলক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ আগলৈকে ভাৰতবৰ্ষত কোনো উদাহৰণে নাই যে APSC বা পাব্লিক সাৰ্ভিস কমিশনৰ চেয়াৰমেন আৰু মেম্বাৰক এই ধৰণে গ্ৰেপ্তাৰ কৰা। This is the first example in the contemporary Indian history. আৰু ইমান ডাঙৰ সাহসী সিদ্ধান্ত আমিও শিলঙত মাতি লৈ গৈ হিচাপ নিকাচ কৰি ল'ব পাৰিলোহেঁতেন বা কৰবাত মাতি লৈ গৈ হিচাপ নিকাচ কৰি ল'ব পাৰিলোহেঁতেন, কিন্তু আমি সিদ্ধান্ত লৈছিলোঁ যে নহয়, আমি এক্সেম্পলাৰী একশ্যন ল'ম। লোকসেৱা আয়োগৰ অধ্যক্ষক আইনমতে আমি ডিল কৰিম, গ্ৰেপ্তাৰ কৰিম, মেম্বাৰসকলক ডিল কৰিম আৰু এই গোটেই প্ৰচেষ্টাটোক নিকা কৰাৰ আমি প্ৰয়াস কৰিম। আজি আমাৰ চৰকাৰৰ দিনত লোকসেৱা আয়োগত যিমান নিযুক্তি হৈছে, ইয়াৰ পৰৱৰ্তী জাষ্টিছ বিপ্লৱ শৰ্মা কমিশ্যন ইজ এবাউট 2013 and 14, ৰাকেশ পালক বিদায় দিয়াৰ পিছত লোকসেৱা আয়োগত হোৱা প্ৰত্যেকটো পৰীক্ষা স্বচ্ছতাৰ ভিত্তিত কৰা হৈছে। অসমৰ দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ ল'ৰা ছোৱালীয়ে আজি চৰকাৰী চাকৰি পাইছে। আজি APSCত যেতিয়া আমি নিযুক্তি পত্ৰ দিবলৈ সমবেত হওঁ, এতিয়া কোনো মন্ত্ৰীৰ ল'ৰাক হলটোত আমি দেখা নাপাওঁ। কংগ্ৰেছ চৰকাৰৰ দিনত একোটা APSC নিযুক্তিত 6জন-7জন কেবিনেট মিনিষ্টাৰৰ ল'ৰা ছোৱালীয়ে থাকিছিলে। মেৰিট আছিল, মেৰিট নাই মই ক'ব নাযাওঁ, কিন্তু বাতৰি কাকতত হু ইজ হু বুলি এখন লিষ্ট ওলাইছিল সেই সময়ত, কোন কি হয়, কোন কাৰ নহয়। আজি এনেকুৱা তালিকা বনাবৰ কাৰণে অৱকাশেই নাই। প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে এটা ভাল মেৰিটত পাছ কৰি আহিছে আৰু লাহে লাহে লোকসেৱা আয়োগৰ ওপৰত মানুহৰ আস্থা উভতি আহিছে। আজি সকলোতকৈ এই দুৰ্নীতিৰ কিমান তদন্ত হৈছে, তদন্ত হোৱা নাই, সেই বিষয়টোলৈকে যোৱাৰ আগতে মই কওঁ যে এই দুৰ্নীতিয়ে অসমৰ ভৱিষ্যত প্ৰজন্মক এটা অন্তত দি থৈ গ'ল যে আজিৰে পৰা আৰু APSCত কেতিয়াও দুৰ্নীতি হ'ব নোৱাৰে। দিছ ইজ দ্য বিগেষ্ট এচিভমেণ্ট। আৰু APSCয়ে নহয়, আজি তৃতীয় চতুৰ্থ শ্ৰেণীৰ চাকৰিলৈকে আমি সম্পূৰ্ণ স্বচ্ছতা, আজি অসমৰ চৰকাৰী চাকৰি অসমৰ দুখীয়া দৰিদ্ৰ মধ্যবিত্ত সমাজৰ বাবে উপলব্ধ হ'ব পাৰিছে। কোনেও তামোল এখন খোৱাৰো তাত অৱকাশ নাই। সম্পূৰ্ণভাৱে স্বচ্ছতাৰ ভিত্তিত আজি চৰকাৰী চাকৰি পাব পৰা হৈছে। মাননীয় অধ্যক্ষ মহোদয়, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া আজি ইয়াত নিজক ডিফেণ্ড কৰাৰ বাবে উপস্থিত নাই। সেইবাবে আমি এনেকুৱা কথা কোৱাৰ প্ৰয়োজন নাই যি কথা তেখেতে ইয়াত ডিফেণ্ড কৰিব নোৱাৰে, কিন্তু যিখিনি কথা আউট অফ ৰেকৰ্ডছ হয়, যি ফাইলত লিখা থাকে, যি স্পষ্টভাৱে যিকোনো পৰ্যায়ত তাক পৰীক্ষা কৰিব পাৰি, এই গোটেই কেলেংকাৰীৰ লগত জড়িত দুটা তিনিটা ফাণ্ডামেণ্টেল কথা আমি পৰীক্ষা কৰিব লাগিব। প্ৰথম কথা, APSC নিযুক্তি কেনেকৈ হয়? তপনলাল বৰুৱা কমিটি গঠন কৰা হৈছিল যেতিয়া তাৰাপ্ৰসাদ দাস ডাঙৰীয়াৰ দিনত হোৱা দুৰ্নীতিৰ তদন্তসমূহ সন্মুখলৈ আহিছিল। তেতিয়া তাত সদস্য কেনেকৈ নিযুক্তি কৰিব পাৰি তাৰ এটা স্পষ্ট ৰিকমেণ্ডেশ্যন আছে। আজি প্ৰথম পৰ্যায়ত APSCত সিদ্ধান্ত লোৱা হৈছিল যে 50% of its member has to be from the state civil service or from the IS, IPS
যি অন্তত সেক্ৰেটাৰী লেভেললৈকে তেওঁলোকে চৰকাৰত সেৱা আগবঢ়াইছে আৰু সেকেন্ড 50% কমিটিখনে কৈছিল যে প্ৰতিষ্ঠিত শিক্ষাবিদ বা সমসাময়িক অভিজ্ঞতা থকা ব্যক্তি আন 50%ত চৰকাৰে নিযুক্তি কৰিব পাৰিব থ্ৰু এ সাৰ্চ কমিটি অৰ্থাৎ প্ৰথম 3জন লোকৰ বা 2জন লোকৰ এখন কমিটি হল মুখ্য সচিব থাকিলে কোনোবা থাকিলে পেনেল এটা বনালে পেনেলটো সন্মুখলৈকে আহিলে চৰকাৰে সিদ্ধান্ত ল'ব যদি কোনোবা ব্যক্তিয়ে কয় মই মেম্বাৰ হ'ব খুজিছো তাৰ মানে তুমি এপিএসসিত নিজে কিয় সদস্য হ'ব খুজিছা that is the close of the matter যদি আজি মই কোনোবাই মোক আবেদন কৰে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় মোক লোকসেৱা আয়োগত সদস্য কৰি দিয়ক তেতিয়া প্ৰথম ডিসকোয়ালিফিকেশন তাৰ পৰাই আৰম্ভ হ'ব যে খুজি এপিএসসিত কিয় মেম্বাৰ হ'ব এতিয়া আমি ৰেকৰ্ডলৈকে চাওঁ জাস্টিস বিপ্লৱ শৰ্মা কমিটিৰ প্ৰথম অবজাৰভেশনটোৱে হৈছিলে যেটো very important observation যে সাৰ্চ কমিটিয়ে ৰাকেশ পালক নিযুক্তি কৰা নাছিল তেওঁৰ নাম কোনেও ৰিকমেন্ডো কৰা নাছিল and these are matter of records আজি যদি সন্মুখত তৰুণ গগৈ ডাঙৰীয়াও থাকিলেহেঁতেন he cannot deny his signature যিমানখিনি ৰেকৰ্ডত আছে মই ৰেকৰ্ডত কম বিয়া সভাত কি দিয়া হৈছিল সেইটো ৰেকৰ্ডত নাই মুকুল শইকীয়াৰ স্টেটমেন্টৰ ভিত্তিত মই কোনো কথাও ক'ব খোজা নাই মুকুল শইকীয়াৰ স্টেটমেন্টত অখিল গগৈ ডাঙৰীয়াৰ নাম আহিছে মই ক'ব খোজা নাই কাৰণ তেওঁ স্টেটমেন্টহে দিছে this may not be part of evidence এতিয়া যদি 2013ত গম পালোহেঁতেন মুকুল শইকীয়া ডাঙৰীয়া লিখিছে যে নিজৰা পাৰৰ ঘৰত মই গৈছিলো অখিল গগৈ ডাঙৰীয়া তাত আছিল তেতিয়া আমি টাৱাৰ লোকেশন চালোহেঁতেন যে সেই সময়ত দুইজন মানুহ একেটা টাৱাৰত আছে নে নাই তেতিয়া আমি প্ৰাইমা ফেসি গম পালোহেঁতেন যে হয় দুইজন মানুহ একেটা টাৱাৰ লোকেশনত আছে কিন্তু আজি আমি সেই পৰ্যায়লৈকে যাম নাযাম তেনেকুৱা ধৰণৰ কথালৈকে মই সোমাব খোজা নাই মই ইমানটোতে মই ৰেকৰ্ড ৰাখিব খুজিছো যে what is born out of records ৰাকেশ পালে মাননীয় মুখ্যমন্ত্ৰী সেই সময় তৰুণ গগৈ ডাঙৰীয়াক লগ কৰে আৰু 6/9/2008 তাৰিখে তেওঁ এপ্লিকেশন দিয়ে যে মোক লোকসেৱা আয়োগৰ মেম্বাৰ হিচাপে মোক নিযুক্তি দিয়ক আজি মোক যদি কোনোবাই লগ কৰি কয় যে মোক লোকসেৱা আয়োগৰ নিযুক্তি দিয়ক কাগজখন হাতত লৈ মই তাক ক্লোজ কৰিব লাগিব কোনো কোৱালিফিকেশন চোৱা নাই তেওঁৰ ব্যাকগ্ৰাউণ্ড চোৱা নাই আৰু তেওঁ এপ্লিকেশনখনত লিখি দিলে যে আই এম এ সিনিয়ৰ এডভোকেট অফ গুৱাহাটী হাই আৰু মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই কাগজখনৰ ওপৰত লিখি দিলে মে বি কনসিডাৰ This is born out of records যিখিনি নেকি কমিশনে ৰেকৰ্ডৰ কাগজত বিচাৰি পাইছে ইয়াৰ পিছত এই যেটো নিযুক্তি তেখেতক লিখি দিয়াৰ পিছত সেই কাগজখন ইমিডিয়েটলি ফাইলত প্ৰসেস হৈ আহে আৰু তৎপৰতাৰে মে বি কনসিডাৰ্ড বুলি লিখা চিঠিখনৰ ওপৰতে আমাৰ আপোনালোকে যদি লক্ষ্য কৰে যে 6/9/2008 ৰাকেশ পালে এপ্লিকেশন দিছে and 30/9/2008 in a gap of 24 days ফাইল তলৰ পৰাও আহিলে মুখ্যমন্ত্ৰী তাতো গল ফাইল গভৰ্ণৰৰ তাতো গল আৰু তেওঁৰ এপইন্টমেন্ট লেটাৰ 39/2008 ওলাই গল আৰু কোনেও এবাৰলৈকে খবৰো নকৰিলে যে হুৱেডাৰ ৰাকেশ পালি যে সিনিয়ৰ এডভোকেট অফ গুৱাহাটী হাইকোৰ্টৰ ন পিছত ওলালে
যে তেওঁ হাইকোৰ্টৰ সিনিয়ৰ এডভোকেট নহয়, তেওঁ নটাৰী পাব্লিকহে আছিল। তাৰমানে কংগ্ৰেছ চৰকাৰখন কেনেকে চলিছিল? 6 তাৰিখে মই আবেদন কৰিলো, মোক নিযুক্তি দিয়ক। মই মে বি কনচিডাৰ্ড লিখিলো, ততাতৈয়াকৈ সেই নিযুক্তি প্ৰচেছ হ'ল আৰু মানুহজনৰ নিযুক্তি হৈ গ'ল। ঠিক আছে, সদস্য হিচাপে তেওঁ নিযুক্তিৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাত ৰাকেশ পালে আবেদন কৰিলে। অৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰীৰ দায়িত্বত আছিল, তেখেতে লিখি দিলে, নিযুক্তি হ'ল। 5 বছৰ লোকসেৱা আয়োগ চলিলে, 8ৰ পৰা 5 বছৰ ধুনীয়াকৈ চলিলে। তাত কি আছিল, কেনেকে চলাইছিলে, চৰকাৰৰ লগততো ফিডবেক থাকিবই লাগে যে এজন মানুহে কেনেকে চলাইছে, কেনেকে চলোৱা নাই। 2013 তাৰিখে এইবাৰ ৰাকেশ পালে আবেদন কৰা নাই। এইবাৰ তৰুণ গগৈ ডাঙৰীয়াই নিজে এটা নোট লিখিল মুখ্য সচিবলৈকে যে চেয়াৰমেন পদটো খালী আছে আৰু আপোনালোকে ইমিডিয়েটলি ৰাকেশ পালক চেয়াৰমেন হিচাপে নিযুক্তি দিয়ক। আগৰবাৰ আহিছিল এখন এপ্লিকেশ্যনৰ ভিত্তিত, ৰাকেশ পালে আবেদন কৰিলে, মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই লিখি দিলে মে বি কনচিডাৰ্ড। সেই ফাইলটো আকৌ তেওঁৰ ওচৰলৈকে আহিলে আৰু দিছ ডিপাৰ্টমেণ্ট ৱাজ লুকড আফটাৰ বাই এক্স চিফ মিনিষ্টাৰ তৰুণ গগৈ। ইয়াত কোনো কেবিনেট মন্ত্ৰী সেই সময়ত নাছিল, ৰাজ্যিক মন্ত্ৰীও নাছিল। ডেট ৱাজ হিজ ডিপাৰ্টমেণ্ট, তাৰ মাজত কোনো নাছিল। তেখেতৰ পৰামৰ্শত ৰাকেশ পালৰ নিযুক্তি গভৰ্ণৰ ডাঙৰীয়াই কৰিলে, নিযুক্তি হ'ল। 2008ৰ পৰা 13লৈকে ব্ৰহ্মপুত্ৰদি বহুত পানী বাগৰি গ'ল। এইবাৰ এপ্লিকেশ্যন দিয়াৰো প্ৰয়োজন নহ'ল। এইবাৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই এখন চিঠি লিখিলে, কালৈকে, মুখ্য সচিবলৈকে, যে আপুনি ৰাকেশ পালক APSCৰ অধ্যক্ষ হিচাপে নিযুক্তি কৰক। অধ্যক্ষ মহোদয়, মুখ্য সচিবে মুখ্যমন্ত্ৰীক জনালে যে আমি ৰাকেশ পালক যদি নিযুক্তি কৰিব লাগে, দ্য টাৰ্মছ অফ ৰেফাৰেঞ্চ হেজ টু বি ফাইনেলাইজ। কাৰণ কিয়? APSCৰ মেম্বাৰ আৰু চেয়াৰমেন দুটা বেলেগ পোষ্ট নে একেটাই পোষ্ট, তাৰ ওপৰত ডিবেট আছে। বিভিন্ন হাইকোৰ্টৰ অৰ্ডাৰ আছে যে এজন APSCত মেম্বাৰ হ'বৰ কাৰণে 5 years or 62 years 10 বছৰ কাৰ্যকাল পাব পাৰিব, তেনেকুৱা কোনো ব্যৱস্থা নাছিলে। অৰ্থাৎ মই যদি মেম্বাৰ এজনক চেয়াৰমেনো কৰোঁ, তেতিয়ালে ৰেচিডুৰি পিৰিয়ডটোৰ কাৰণেহে তেওঁ চেয়াৰমেন হ'ব পাৰে। তাৰমানে 4.5 বছৰ মই মেম্বাৰ হ'লো, তাৰ পিছত মই চেয়াৰমেন হ'ম, I can be chairman only for 6 months. এই কথাটো যেতিয়া লিখিলে, তেতিয়া ফাইল চলিলে আৰু এই কথাখিনিকে মুকুল শইকীয়াই তেওঁৰ জবানবন্দীত লিখিছে যে কিছুদিন সময় লাগিলে। 18 তাৰিখে এই ফাইলটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত এই ঘটনাবিলাক আপ এণ্ড ডাউন হ'ল যে কিমান দিনৰ কাৰণে দিব লাগিব। 5/12/2013 তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফাইল ৰাজ্যপালক প্ৰেৰণ কৰে যে তেখেতক নিযুক্তি দিয়ক, আৰু তেখেতক নিযুক্তি 5 তাৰিখে ফাইল পঠালে, 7 তাৰিখে এপ্ৰুভেল হৈ গুচি আহিলে উইদিন 2 days। তো ৰাকেশ পালৰ নিযুক্তি হ'ল, কিন্তু নিযুক্তিত এটা কথা লিখা থকা গ'ল যে টাইম আমি এক্সটেনশন কৰিছে, টাৰ্মছ এণ্ড কণ্ডিশ্যন উইল বি নটিফাইড ছেপাৰেটলি। তাৰমানে তেতিয়ালৈকে মুখ্য সচিবে নিজৰ পজিশ্যনটো ধৰি আছে যে ৰাকেশ পাল ৰেচিডুৰি পিৰিয়ডটোৰ কাৰণেহে হ'ব পাৰিব।
5/12/2013 তাৰিখে তেখেতৰ নিযুক্তি হ'ল তাৰ পিছত 8/9/2014 তাৰিখে আকৌ এখন চৰকাৰে নটিফিকেশ্যন উলিয়াই দিলে যে ৰাকেশ পালৰ কাৰণে কোনো সুকীয়াকৈ কণ্ডিশ্যন ছাৰ্ভিচ কণ্ডিশ্যন নহ'ব তেওঁ another 5 years লাভ কৰিব look at the manipulation প্ৰথম তেওঁক নিযুক্তি দিয়া হ'ল এজ এ সিনিয়ৰ এডভোকেট কিন্তু তেওঁ আসলতে সিদিনাখন সিনিয়ৰ এডভোকেট নাছিলে তেওঁ 30/9/2008 ফাৰ্ষ্ট নিযুক্তি পালে সেকেন্ড নিযুক্তি দিবৰ কাৰণে 18/10/2013 ফাইল দিয়া গ'ল তাৰ পিছত 18/11 মুখ্য সচিবে আপত্তি কৰিলে যে তেওঁ 5 বছৰৰ কাৰণে হ'ব নোৱাৰে তেওঁৰ কণ্ডিশ্যন বেলেগ কৰি দিব লাগিব প্ৰথম অৱস্থাত মুখ্যমন্ত্ৰীয়ে মানি ললে যে তেওঁৰ কণ্ডিশ্যন সুকীয়াকৈ দিম এতিয়া খালি চেয়াৰমেন কৰি দিও এখেতক চেয়াৰমেন কৰি দিয়া গ'ল আৰু সাবসিকুৱেন্টলি 8/9/2014 চনত তেওঁৰ নিযুক্তিত থকা গুটেই কণ্ডিশ্যনখিনি বা যি কণ্ডিশ্যন প্ৰেছক্ৰাইব কৰিব লাগিছিল একো প্ৰেছক্ৰাইব নকৰি সিম্পলি কৈ দিলে যে তেওঁ 5 বছৰ অথবা 62 বছৰ তাৰমানে টোটেল টেনিউৰ হি গট 10 years এইটোৱে আটাইতকৈ কেলেংকাৰী কোনে কৰিছিল ক'ত গৈছিলে ইমানটো যোৱাৰ আগতে প্ৰথম গুটেই নীতি নিয়ম প্ৰথম নিযুক্তি ভুল আছিল ঠিক আছে আমি মানি ললো যে প্ৰথম নিযুক্তিটো তেওঁ এপ্লিকেশ্যন এখন দিলে মই নিযুক্তি দি দিলো কিন্তু 2008 পৰা 2014 চনলৈকে সিস্টেমটোৱে সেই ব্যক্তিজনক সহায় কৰি গৈয়ে থাকিল গতিকে কোনোবাই যদি কয় 13-14ৰে ফাইল খুলিব লাগে তেনেকুৱা নহয় খুলিব লাগিলে 8ৰ পৰাই খুলিব লাগিব খুলি দিবতো সহজ খুলি দিবতো পাৰি কিন্তু এতিয়া 8-9 খুলি ইমান ৰেকৰ্ড এটা মই কলোৱে নহয় যে বহুত বিলাক টেকনলজিক্যাল ৰিজন আছে এতিয়া যদি দুইটা মোবাইলৰ টাৱাৰ মিলাব লাগে 3 বছৰৰ ওপৰত দিবই নোৱাৰে সো ল্যাপস অফ টাইম এইটোৱে জাস্টিসক কিল কৰি দিয়ে এতিয়াও আমি এটা বিশেষ গোচৰৰ কাৰণে পুৰণা কাগজ পত্ৰ চাব খুজি আছো টেকনলজিয়ে সেইটো সময়ত সাপোৰ্টে নকৰিছিল আজি ইণ্ডিয়া বদলি গ'ল 2008-9 চনত টেকনলজিয়ে নাছিল যি নহওক আজি এই গুটেই কথাখিনি ৰাকেশ পালক এবাৰ নিযুক্তিত ভুল হ'ব পাৰে দ্বিতীয়বাৰ নিযুক্তিত ভুল হ'ব পাৰে তৃতীয়বাৰলৈকে the file has been pursued and finally all condition is withdrawn তেওঁ 5 বছৰ বা 62 বছৰলৈকে তেওঁক 10 বছৰৰ এটা টেনিউৰ দিয়া গ'ল এনেকুৱা নহয় যে এই সময়ছোৱাৰ ভিতৰত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া আজি যি পেপাৰ ক্লিপ দেখুৱাইছে এনেকুৱা পেপাৰ ক্লিপ ওলোৱা নাছিল হাজাৰ হাজাৰ পেপাৰ ক্লিপ ওলাইছিল কংগ্ৰেছ দলেতো প্ৰয়োজনে অনুভৱ কৰা নাছিল পেপাৰ ক্লিপ চোৱা আজি মোক দেখুৱা হৈছে পেপাৰ ক্লিপ যদি পেপাৰ ক্লিপ চালু হেতেন তেতিয়া ৰাকেশ পালৰটো নিযুক্তিয়ে নহলহেতেন আজি এই ধৰণে অসমৰ লোকসেৱা আয়োগৰ ক্ষেত্ৰত it is a repeated crime by the Congress government. First crime was committed during a period of another chief minister. Second crime has been committed during the tenure of another chief minister. Not one. Two chief minister has compromised with the integrity of Assam Public Service Commission. This is the history of Congress party. তাৰ পিছত সময়ত তেখেত নিযুক্তি হল নিযুক্তি হোৱাৰ পিছত যেতিয়া আগলৈকে যদি আমি আগবাঢ়ি যাওঁ বিপ্লৱ শৰ্মা কমিটিয়ে লিখিছে যে মুখ্যমন্ত্ৰীৰ সন্তানৰ বিবাহত তেওঁক 3 লাখ টকা মূল্যৰ গহনা যোগান ধৰা হয় আমি ইনকাম টেক্সলৈকে লিখিছো যে whether that has been reflected in his statement or not কিন্তু আটাইতকৈ ইম্পৰ্টেন্ট কথা
যে আজিলৈকে এই বিপ্লৱ শৰ্মা কমিটিৰ তদন্ত ওলোৱাৰ আজিলৈকে 20 দিন হৈ গ'ল মাননীয় সংসদগৰাকীয়ে এতিয়ালৈকে টুইটাৰ ফেচবুকত লিখা নাই যে ঘটনাটো অসত্য অখিল গগৈ ডাঙৰীয়াই তেওঁক ডিফেণ্ড কৰাৰ বাবে চেষ্টা কৰিছে কিন্তু তেওঁ নিজে তাৰমানে সিস্টেমটোৰ প্ৰতি কিমান অৱজ্ঞা যে কোন বিপ্লৱ শৰ্মা কি লোকসেৱা আয়োগ আমাৰ ওপৰত যদি লিখিছে আমি তাৰ উত্তৰ দিবলৈ বাধ্য নহয় যেনেকে অসমৰ এটা বিশেষ পৰিয়াল ভাৰতৰ এটা বিশেষ পৰিয়ালে যেনেকে ভাবে যে আই এম এবভ দ্য ল আজি আন এজনে ভাবি লৈছে যে উই আৰ এবভ দ্য ল অখিল গগৈ ডাঙৰীয়াৰ ক্ষেত্ৰত লিখিছে এইটোতো কৈছে সোণৰ চেইন আঙুঠি ব্ৰেচলেট কিমান হ'ব পাৰে তো আনলিমিটেড এমাউণ্ট আজিলৈকে অসমত কিবা এটা কথা ওলালে আমাৰ বিষয়ে যদি কিবা এটা উঠায় চুঙাবিলাক খেদি ফুৰে আপোনাৰ ওপৰত এইটো উঠিছে উত্তৰ দিয়ক কিন্তু ৰাজপুত্ৰ হোৱা কাৰণে আজিলৈকে এটা সামান্য সোশ্যাল মিডিয়া স্টেটমেন্ট দিয়া নাই যে এই এলিগেশনটো ৰং আমাক একো নালাগে আমি কাকো বিশ্বাস নকৰো এজন ব্যক্তিৰ ওপৰত উঠা অভিযোগ এটা এতিয়া মাননীয় দেৱব্ৰত শইকীয়া ডাঙৰীয়াই ভাষণ দিলে তেওঁ ভাষণত এবাৰো নকলে যে সংসদ গৰাকীৰ ওপৰত উঠা অভিযোগটো মিছা বা মুখ সদনক জনাব দিছে এটো মিছা বুলি আপুনিতো নিজে ক'ব নোৱাৰে মই নকওঁ কিন্তু মই কৈছো 8B সেকশন মতে মাতি আনি ভেৰিফাই কৰিব পৰা গ'ল ভেৰিফাই কৰা নাই না কৰিম মই এতিয়া ক'ত এৰি দিম আপুনিয়ে কৈছে দিস মে বি এগেইন ৰেকৰ্ডেড আচ্ছা এতিয়া ঘটনাটো হৈছে যে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই আজি সদনত এই বিষয়টোত পাৰ্টিসিপেট কৰিব কালিয়ে মই টিভিত কৈ দিছো ফেসবুকত কৈ দিছো যে বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন হ'ব অধ্যক্ষ মহোদয়ে এই গোটেই সাৰ্কুলাৰখন যে আজি এই বিষয়টো আহিব যোৱা কালিয়ে নটিফাই কৰিছে এটলিষ্ট সদনত ৰেকৰ্ড হওক যে মোৰ বিয়াত মই তেনেকুৱা কোনো উপহাৰ লোৱা নাছিলো এজন কংগ্ৰেছৰ সদস্যক তেখেতে অধিকৃত কৰিব পাৰিলেহেঁতেন যে আপুনি হাউচত ডিবেটটোত ক'ব যে মোৰ ওপৰত হোৱা অভিযোগটো মিছা আৰু এইটো মই প্ৰত্যাখ্যান কৰিছো আজি 20 দিন হৈ গ'ল অখিল গগৈ ডাঙৰীয়াক চাব হি ইজ মোৰ লয়েল দেন দা কংগ্ৰেছ পাৰ্টি লগে লগে প্ৰেছ কনফাৰেন্স কৰিলে যে নাই বিয়াত দিলেতো কোনে জানে বিয়াতটো আৰু যোনে তোনে জি টিক দি গুচি যায় কালি মোৰ বিয়াত মোৰ ল'ৰাৰ বিয়া হোৱা নাই মোৰ ল'ৰাৰ বিয়াত যদি আদানী আম্বানী আহি 100 কোটি টকা দি থৈ যায় অখিল গগৈ ডাঙৰীয়াই তেনেকুৱা ষ্টেটমেন্ট দিব নেকি যে নহয় এটোতো নন্দিলৰ গাত দোষ নাই বেচেৰা তাকটো দি থৈ গৈছে এইটো ৰেকৰ্ড হ'ব পাৰে নেকি হিমন্ত বিশ্ব শৰ্মা আমি বিলাক সাধাৰণ মধ্যবিত্ত পৰিয়ালৰ পৰা ইয়ালৈকে অহাৰ কাৰণে আমাৰ ক্ষেত্ৰত আইন কানুন বেলেগ হয়তো অখিল গগৈ ডাঙৰীয়াৰ কাৰণে আইন কানুন বেলেগ তেখেতৰ 3 লাখ টকা লোৱাটোৰ ওপৰত আমি সবে তেখেতক টিটকাৰি মাৰি আছো কাৰণ হি হেজ ৰিজন ফ্ৰম এ স্মল ফেমিলি কিন্তু ৰজাৰ ঘৰতটো ক'ব আমি কোনেও সাহস কৰা নাই আৰু অখিল গগৈ ডাঙৰীয়াই নিজক যিমান ডিফেন্ড কৰিছে তাতকৈ ৰজাক বেছি ডিফেন্ড কৰিছে